কম্পিউটাৰ ইঞ্জিনিয়াৰ বুলি কয় হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ বুলি কয় আৰু মই নেটৱৰ্কৰ কাম কৰিছিলোঁ নেটৱৰ্কৰ তো মই যেটো কোৰ্স কৰিছিলোঁ হেতু প্ৰফেশনালি মোক তেওঁলোকে এটা হে দিয়া দিল্লীত ইলেক্ট্ৰনিক সামগ্ৰী আপুনি বিক্ৰী কৰিছিল কম্পিউটাৰ দোকানত ইলেক্ট্ৰনিক সামগ্ৰী থাকে কম্পিউটাৰ ভাল কৰিছিল হয় কম্পিউটাৰ ৰিপেয়াৰিং কৰিছিল কিন্তু আপুনি অভিযন্তা কেনেকৈ হৈ গ'ল অভিযন্তা বুলি মই কোৱা নাই নহয় কোনে কৰিলে আপোনাৰ অভিযন্তা কোনে বনালে কিছুমানে ভুৱা প্ৰচাৰ চলাই আছে মই কৈছিলো মই নেটৱৰ্কৰ কাম কৰিছিলো ভুৱা প্ৰচাৰ চলাইছে কেতিয়া আপুনি কোৱাৰ কথা কিছুমানৰ পিছতহে চলিছে বিতৰ্ক ভুৱা প্ৰচাৰ চলাইছে বিতৰ্ক কৰি আছে আৰু কম্পিউটাৰ হাৰ্ডৱেৰ কাম কৰিলে কম্পিউটাৰ মুম্বাই ফালে যাওক বা আপুনি দিল্লীৰ ফালে যাওক কম্পিউটাৰ ইঞ্জিনিয়াৰ বুলি কয় হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ বুলি কয় মই হেতু কৈছিলো মানে কম্পিউটাৰ ইঞ্জিনিয়াৰ বুলি মুঠতে আমাৰ যেটো অভিযন্তা নহয় এটো নহয় এটো আপুনি মোৰ যিমানখন এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে বা যিমানখন অফাৰ লেটাৰ আছে বুজিলে আপুনি অভিযন্তা নহয় এটা প্ৰশ্ন হল যে আপুনি এজন কম্পিউটাৰ মেকানিক বুলি নকব আপুনি কম্পিউটাৰ মেকানিক না আমাৰ অসমত মেকানিক বুলি অসমত কিবা বহুত কিবা কব কিন্তু আপুনি এটা অসমত আছে অসমত ডাঙৰ হৈছে আপুনি ইয়াৰ কথা অসমত আজি সক এতিয়া কম্পিউটাৰ অভিযন্তা বুলি নকয় ইয়াত কম্পিউটাৰ মেকানিক বুলিয়ে কয় বা ঠিক আছে ধৰি লওক আপুনি তাৰ পৰা আহি চিকিৎসকৰ ভূমিকাত অৱতীৰ্ণ কিয় হ'ল মই চিকিৎসকৰ কেনেকৈ হ'ব লগিয়া কেতিয়া অৱতীৰ্ণ হোৱা নাই মই আসল কি হৈছিল মই লগত কৈছো 2008 চনত মই পেটৰ বিষ হৈ আছিল বহুত পেটৰ বিষ হৈছিল বহুত বেছি তাৰ পিছত মই যেতিয়া হস্পিটেলত এডমিট হ'ব লগা হ'ল তেওঁলোকে কেইদিনমান জেনেৰেল ৱাৰ্ডত ৰাখি পঠাইলে তাৰ পিছত কেইদিন পাছত ক'লে কি আপোনাৰ পেনক্ৰিয়াছ ইনফেকচন হৈছে কিবা কিবি হৈছে পেনক্ৰিয়াছাইটিছ হৈছে ঠিক আছে তেতিয়া আইচিউত ভৰ্তি কৰাইলে তাৰ আইচিউৰ পৰা উলিয়াইলে এসপ্তাহ পাছত তাৰ পিছত 2 মাহ মান পাছত আকৌ পেটৰ বিষ হ'ল তেতিয়া ক'লে আপোনাৰ গলব্লেডাৰ ষ্টন হৈছে তাৰ পিছত মই ক'লো ঠিক আছে কি কৰিব লাগিব তেওঁলোকে ক'লে অপাৰেচন কৰক উলিয়াই দিলে গলব্লেডাৰ তাৰ পিছত আকৌ হ'ল মোৰ একেইটা হোৱাৰ পিছত তেওঁলোকে ক'লে কি উই সাসপেক্ট ইটস মে বি লিভাৰ কেন্সাৰ কোন চনত মুম্বাই 2008 চনত নবী মুম্বাই 2008 চনত তাৰ পিছত মই তেনেকৈ এটা অলপ নাৰ্ভাছ হৈ গলো অলপ বহুত মানে ডিপ্ৰেছনত ভুগিলো এনেকৈ ঘৰতে বহি আছিলো কেইদিনমান কত বাহিৰত নাযাও কিবা নাযাও এদিন মই এজন মানুহক লগ পাইছিলো ৰাজীৱ দীক্ষিত তেখেতে আজি মই যেনেকৈ সভা কৰি আছিলো ৰাজীৱ দীক্ষিত বিখ্যাত বহুত বিখ্যাত তেওঁৰ নাম সকলে শুনিছে বহুতে শুনিছে তেওঁক লগ পালো মই তেওঁলোকৰ এমটেক আছিলে শিক্ষাগত অৰ্হতা তাৰ পিছত তেওঁক লগ পালো নবী মুম্বাই আমাৰ কলম্বলি নামৰ ঠাইত তাতে লগ পোৱাৰ পিছত তেওঁৰ সমুখ সভাত আছিলো তাৰ পিছত তেওঁক মই লগ কৰি পিছত ক'লো মই এনেকুৱা প্ৰবলেম এটা হৈছে তেওঁ ক'লে সাধাৰণ মোক দুটা নিয়ম দিলে আপুনি ভাতৰ লগত পানী নাখাব ভাত খাই উঠি 1 ঘণ্টা পিছত পানী খাও ভাত চবাই খাও সেইখিনি সামান্য সেইখিনি বিধানতে যিসকলে মোক কেন্সাৰ বুলি এৰি দিছিলে আৰু মোৰ মানে সমুখত ভগৱানৰ ওপৰত আহিলে ৰাজীৱ দীক্ষিত তেওঁ ক'লে এই সামান্য বিধান কিন্তু আপোনাৰ কেন্সাৰটো প্ৰমাণ হোৱা নাছিলে অনুমানে সাসপেক্ট কৰিছিলে এতিয়া আপুনি ভাল মানুহ নহয় আপুনি ভাল মানুহ এজনক যদি আপোনাক কোনোবাই কৈ দিয়ে আপোনাৰ এইটো এটা বেলেগ বিষয় আজি অসমৰ পৰা বা অন্য যিকোনো ঠাইৰ পৰা অসংখ্য মানুহ চিকিৎসকে বাহিৰলৈ গৈ থাকে হয় ইয়াত কেন্সাৰ বুলি সাসপেক্ট কৰে হয় হেতু সেইকাৰণে অসমৰ মানুহ সেইকাৰণে আকবালি লৈছে নহয় এতিয়া কথা হ'ল কি আপুনি কেন্সাৰৰ দৰে বেমাৰ এটা আৰোগ্য হ'ল বুলি দাবী কৰি দিব কেনেকৈ মই কেন্সাৰ বুলি আৰোগ্য হ'ব বুলি মই দাবীও কৰা নাই কি কৈছে আপুনি কোনটো হেতু মই কৈছিল তেওঁলোকে সাসপেক্ট কৰিছিলে মোক কৈছিলে সাসপেক্ট আপোনাৰ টিভিত ওলাই আছে কেন্সাৰৰ ঔষধ বহুত আছে বহু কেইটা আছে তেওঁ ৰাজীৱ দীক্ষিতে যিখিনি দিছিলে সেইখিনি মই প্ৰচাৰ কৰিছো ৰাজীৱ দীক্ষিতে যিখিনি দিছিলে সেইখিনি আপুনি প্ৰচাৰ কৰিছো তাৰে লগত আমাৰ যিখিনি আছিল ট্ৰেডিশনাল চলি আছিল অসমত চলি আছিল সেইখিনি আৰু লগ কৰি দিছো তাৰমানে আপোনাৰ মৌলিকত্ব ইয়াত নাই কোনটো এই গুটে বিষয়টো আপুনি যিবোৰ প্ৰচাৰ কৰিছে ৰাজীৱ দীক্ষিতে যি কৈছে ৰাজীৱ দীক্ষিতৰ তলত মই 1.5 বছৰ আছিলো ৰাজীৱ দীক্ষিত নমৰালৈকে আছিল তেওঁক দুৰ্ভাগ্যৰ বিষয় তেওঁক কোনোবাই মাৰি পেলাইছে এতিয়ালৈকে যেতিয়ালৈকে তেওঁ বাচি আছিল তেতিয়ালৈকে মই তেওঁৰ লগত আছিলো তেলে গুৰু জ্ঞান কৰে আপুনি তেওঁক গুৰু জ্ঞান কৰো ৰাজীৱ দীক্ষিতক আচ্ছা আজি যে হত্যা কৰাৰ কথা আপুনিয়ে ওলালে যে ৰাজীৱ দীক্ষিতক হত্যা কৰা হৈছিল সোশ্যাল মিডিয়াত আপুনি এনেকুৱা এটা ইংগিত দিছিল কথাটো কি মই সাসপেক্ট কৰো সন্দেহ কৰাটো তো কোনো হেই নহয় মই সন্দেহ কৰো ৰাজীৱ দীক্ষিতক হত্যা কৰিছে কোনে হত্যা কৰিছে হেতু সন্দেহ কৰা বস্তুটো কিয় কি পৰিস্থিতিত তেওঁ সন্দেহ কৰো তেওঁৰ যেনেকুৱা অস্বাভাৱিক মৃত্যু হৈছিল তেওঁৰ কোনো এটা ৰোগ নাছিল তেওঁৰ হাই বিপি নাছিল সুগাৰ নাছিল কোনো এটা ৰোগ নাছিল অকস্মাত তেওঁ মৰি থাকিলে না আমাৰ ইয়াত বিখ্যাত ডক্টৰ গুণৰাম খনিকৰৰ মৃত্যু হৈছিল হঠাৎ ৰাতি শুই থাকোঁতে ৰাজীৱ দীক্ষিতে ইমান হেইত মৰা নাই গুণাৰাম খনিকৰ তেওঁতো বয়সৰ লগত তেওঁ বয়স ইমান হোৱা নাছিলে তেওঁ আগদিনালৈকে তেওঁ সুস্থ আছিল গুণাৰাম খনিকৰদেৱ তেওঁ থকাত মই নাছিলো কিন্তু মই যেটো দেখিছো হেতু মই ক'ব পাৰো আচ্ছা ৰাজীৱ দীক্ষিতৰ লগত যোগগুৰু ৰামদেৱ
অলপ ঘনিষ্ঠ আছিল বুলি শুনা যায় তাৰ লগত আমাৰ ৰামদেৱৰ লগত মোৰো ঘনিষ্ঠ আছে প্ৰখ্যাত ৰাম মোৰো ঘনিষ্ঠ আছে আপোনাৰ ছ'চিয়েল মিডিয়াৰ এনে ইংগিত এটা দিয়া হৈছে যোগগুৰু ৰামদেৱৰ লগত তেওঁৰ ঘনিষ্ঠতা আছিল ৰাজীৱ দীক্ষিত পতঞ্জলি আমাৰ যিখন আছিল ভাৰত স্বাভিমান তেওঁ একেলগে কাম কৰিছিলে তেনেকুৱা একো নাই তেওঁৰ মৃত্যুৰ পিছত উত্থান ঘটিলে নেকি বেছি আমাৰ ৰামদেৱৰ তেনেকুৱা মই একো ক'ব নাযাওঁ তেনেকুৱা একো নাই বাবাজী বহুত পুৰণা মানুহ তেওঁ বহুত হেল্প কৰিছিল আগতে দুইজনৰে ৰাস্তা বেলেগ বেলেগ আছিল এটা সময়ত দুইজনৰ ৰাস্তা এটাই হৈ গ'ল কাম এটাই স্বদেশী প্ৰচাৰ কৰি আছিল কাম এটাই দুইজনৰ ৰাস্তা বেলেগ বেলেগ আছিল এটা সময়ত দুইজনে এটা ৰাস্তাত মিলি এটা কামত আগবঢ়াই লৈ গৈছিল আমি আহিম আৰু প্ৰসংগলৈ কিন্তু এতিয়া মই আকৌ ঘূৰি আহিছোঁ এটা অন্য প্ৰশ্নলৈ ধৰি লওক এগৰাকী কেলছিয়ামৰ অভাৱত মানে এজন ৰোগী ভুগিছে তেওঁ কেলছিয়ামৰ অভাৱত আপুনি চূণ খাবলৈ দিলে আমি ক্লাছ আপুনি এইটো পৰীক্ষা কৰিছেনে নাই কি এই কথাবোৰ পৰীক্ষা কৰি লৈছে নাই আপুনি কেলছিয়ামৰ অভাৱত নহয় চূণ খাবলৈ দি দিলে আপুনি কাৰণ আপুনিতো 1 ছেকেণ্ডো নৰয় বেমাৰটো টেলিফোনত কোৱাৰ লগে লগে বিধান দি দিয়ে হয় কেলছিয়ামৰ অভাৱত ভোগা ৰোগীক চূণ খালে ভাল কিন্তু পানী খালে ভাল চূণ পানী খালে এই বিপদৰটো আমি দেখিছোঁ আমিওতো সৰুৰে পৰা গাঁৱত ডাঙৰ চূণৰ পানী যদি আপুনি কিছুমান কথা গাঁৱত আছে সৰু সুৰা ধৰক পটকে তেজ ওলালে কাটিলে আমি নাৰ্জী ফুলৰ ৰস দিলোঁ কিন্তু এনেকুৱা আপুনি পোনপটীয়াকৈ চূণ খাবলৈ দিয়াৰ কাৰণে খাব দিয়া নাই কেতিয়াও দিয়া নাই মই কৈছোঁ চূণৰ পানী 1 চামুচ বা 2 চামুচ দাইলৰ লগত মিক্স কৰি খাওক কোনোবাই যদি ভুল বুজি পেলাই 1 গিলাচ চূণৰ পানী খাই দিছে সেই মানুহজন আইচিউত যাবই যাব সেইকাৰণে এই গোটেই বিষয়টো অলপমান খৰখেদা কৰা হৈছে নেকি টেলিভিশ্যন মই যেতিয়াই কৈছোঁ চূণৰ পানী প্ৰত্যেকবাৰে মই এটা কথা কৈছোঁ যে পাথৰ আছে যদি চূণৰ পানী নাখাব আপুনি আৰু চূণৰ পানী খাই দাইলৰ লগত দুপৰীয়া খাওক প্ৰত্যেকবাৰে যিমানবাৰ কৈছোঁ মই সেইটোৱে কৈ আছোঁ আপোনাৰ কিবা গৱেষণাগাৰ আছে কিহৰ কাৰণে লেবৰেটৰী মই এজন সাধাৰণ মানুহ মোৰ কোনো অৰ্গেনাইজেশ্যন নাই মোৰ কোনো ট্ৰাষ্ট নাই মোৰ কোনো NGO নাই আপুনিতো ডাঙৰ কথা এটা কৰিবলৈ গৈছে ৰোগীক লৈ খেলা এইটোতো সাধাৰণ কথা ৰোগীক লৈ খেলা যদি আপুনি কয় আহতৰ পাত খুৱাই ৰোগীক লৈ খেলা হয় যদি কয় মই আৰু বহুত কথা কাটি সভাত কৈ থাকোঁ মই কাঁহৰ বাচনত খাব দিওঁ মই মাটিৰ বাচনত খাব দিওঁ আৰু এইবিলাক যদি গৱেষণাগাৰ খুলিব লগা হয় তেতিয়াহ'লে মোৰ কেইটামান বান্দৰ ধৰি আনি ৰাখিব লাগিব চিকিৎসা পদ্ধতিত গৱেষণাগাৰ এইটো চিকিৎসা পদ্ধতি নহয় এইটো ঘৰুৱা চিকিৎসা ঘৰুৱা আমাৰ যিবিলাক ট্ৰেডিশ্যনেল চলি আছিল সেইবিলাক হয় এইটো কোনো চিকিৎসা পদ্ধতি নহয় ঘৰুৱা ব্যৱস্থা এইটো কিমান বিজ্ঞানসন্মত হ'ব পাৰে যে বিনা পৰীক্ষাৰে আপুনি কাৰোবাক আজিৰ পৰা 1000 বছৰ আগলৈ যদি চাই তেতিয়া ৰোগী আছিল নেকি আজিৰ পৰা 1000 বছৰ আগত যদি চাই হস্পিটেল আছিলে নাছিলে কিন্তু এইটোতো যুগৰ প্ৰগতি এইটো এটা যুগৰ প্ৰগতি ঠিক আছে আজিৰ পৰা সেইকাৰণেতো সমাজখন আজি এই অৱস্থাত উপনীত হ'ল বিজ্ঞানে জয় কৰিছে ঠিক আছে বিজ্ঞানে বহুত জয় কৰিলে মই নহ'লে আজি আপুনি মই এনেকৈ বহি কথা পাতি আপোনালোকৰ মই মানিছোঁ আপুনি এটা ৰাতিৰ ভিতৰত বিখ্যাত হ'ব নোৱাৰিলেহেঁতেন যদি বিজ্ঞানে আজি এই পৰ্যায়ত সেইটো ঠিক আছে আপোনাৰ 1000 বছৰ আগতে আপোনাক কোনেও নাজানিলে তেতিয়ালৈকে ঠিক আছে আপুনি গুহাত বহি কথা কৈ থাকিব লাগিলেহেঁতেন নহয় সেইটো ঠিকে আছে আপোনাৰ বিজ্ঞান ঠিকে আছে কিন্তু বিজ্ঞানে যেতিয়ালৈকে আপোনাৰ মই নকওঁ যে বিজ্ঞানে সকলো পাৰিছে কিন্তু আপুনি এজন বিধান দিয়াৰ আগতে নিদান দিয়াৰ আগতে আপোনাৰ গৱেষণাগাৰৰ প্ৰয়োজন আছে বুলি ভাবোঁ আজি যোগগুৰু ৰামদেৱৰ গৱেষণাগাৰ আছে আমাৰ ইয়াত যেতিয়া মই ঔষধবিলাক বিক্ৰী কৰিব ৰামদেৱৰ গৱেষণাগাৰ আছে এটা বিশাল কাৰবাৰ প্ৰশ্ন উঠা নাই উঠিছে কোনোবাই কিবা কৰিছে বেলেগ কথা আৰু গুণৰাম খনিকক আমি সকলোৱে জানো তেওঁ কি ধৰণে গাঁৱে ভূঞে কি ধৰণে জনপ্ৰিয় আছিল তেওঁ গৱেষণা কৰিছিল দেশ বিদেশৰ পৰা সন্মান কঢ়িয়াই আনিছিল গতিকে আপুনি একে কোবতে নাকচ কৰিছে 1000 কথা সেইটো মই নাকচ কৰা নাই এটা উদাহৰণে আপোনাক দি আছিলোঁ দ্বিতীয়তে আপুনি যি গৱেষণাগাৰৰ কথা কৈছে গৱেষণাগাৰ মই আপোনাক সুধিছোঁ আছে নেকি আপোনাৰ একো নাই না মই নোৱাৰিব পাৰোঁ গৱেষণাগাৰ খুলিব কাৰণ কিয় মই যিখিনি বিধান দি আছোঁ ঘৰত পোৱাকৈ বিধান দি আছোঁ এতিয়া যদি মই এটা আপোনাক মানিমুনি পাত এটা যদি গৱেষণাগাৰত লৈ আহোঁ মানিমুনি পাত এটা গৱেষণাগাৰত লৈ আহিলোঁ আনি পেলাই তাতে এক্সট্ৰাক্ট কৰি পেলাই তাৰে কেইটামান বান্দৰ ধৰি বান্দৰক দিব লাগিব তাৰপিছত ইন্দুৰক দিব লাগিব তাৰপিছত কাছক দিব লাগিব সেইটোতো সম্ভৱ নহ'ব দুই এটা বস্তু আমাৰ গাঁৱত প্ৰচলিত হৈ আছে আমি আহিম নতুন প্ৰসংগলৈ আমি আহিম বিৰতিৰ পিছত উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ আমি কথা পাতি আছিলোঁ আপোনাৰ বিধানৰ কথা গৱেষণাগাৰ প্ৰয়োজনটো আপুনি অৱশ্যে অনুভৱ কৰা নাই সেইটো বাৰু আমি এটা বেলেগ কথা কিন্তু ধৰক জ্বৰ ধৰক এগৰাকী ৰোগীৰ জ্বৰ হ'ব পাৰে বিভিন্ন কাৰণত হ'ব পাৰে আপুনি জ্বৰ বুলি কোৱাৰ লগে লগে তাৰ নিদান দিছে এইটো কিমান বিজ্ঞানসন্মত আয়ুৰ্বেদত গ'লে আপুনি 3টা লক্ষণ থাকে বাত পিত্ত কফ জ্বৰ বুলি কৈছে যদি আপুনি ইয়াৰ পৰা আৰম্ভ ইয়ালৈকে তো কফৰ ঔষধ দিলে খতম হৈ গ'ল জ্বৰ
কিন্তু এনেকুৱাও হ'ব পাৰে মই নিজৰো কিছুমান আপুনি যদি সেইটোত যায় এলোপেথিত যদি যায় বা বেলেগ চিকিৎসা পদ্ধতিত যায় তেতিয়াহ'লে জ্বৰৰ বিভিন্ন আহি যাব আপুনি মই ধৰক 3টা ৰোগত ভুগি আছোঁ আপুনি এটা ৰোগৰ ঔষধ তৎক্ষণাত দি দিলে আপুনি অন দি স্পট হয় কিন্তু মোৰ ইটো ৰোগত সেই ঔষধটোৱে মানে খেলি মেলি লগাব পাৰে এই কথাটোতো আপোনাৰ চিন্তা নাথাকিল চাওক সেইখিনিৰ কাৰণে আমাক সহায় লাগিবই ঠিক আছে এজন মানুহে আহি মোক ক'লে ডেংগু হৈছে বা মোৰ মেলেৰিয়া হৈছে সেইমতে মই ঔষধ সাধাৰণ জ্বৰ হৈছে তেতিয়াহ'লে মই কৈছোঁ শেৱালি ফুলৰ পাত বটি খাওক 10-12টা কোনোবাই কৈছে ডেংগু হৈছে মই কৈছোঁ আপুনি অমিতাৰ পাতৰ ৰস খাওক মেলেৰিয়া কৈছে মই কৈছোঁ কিবা এটা বেলেগ কৰিম সেইমতে কৈ আছোঁ সেনেকৈ মই কোৱা নাই যে জ্বৰ হৈছে বা কি তেতিয়া তেওঁতো কৈয়ে দিব যে জ্বৰ হৈছে মোৰ সাধাৰণ জ্বৰ ভাইৰেল জ্বৰ তেতিয়াহ'লে আপুনি এই শেৱালি ফুলৰ পাত বটি খাওক আয়ুৰ্বেদিক চিকিৎসা আৰু পৰম্পৰাগত চিকিৎসাৰ মাজত পাৰ্থক্য কি পৰম্পৰাগত চিকিৎসা আয়ুৰ্বেদৰ এতিয়া কি হৈছে আগতেতো আমাৰ চববিলাক পৰম্পৰাগত বুলি আছিল এতিয়া যেতিয়া হয় তাৰপৰা এতিয়া কিছুমান আমাৰ মৌখিক আছিল আৰু কিছুমান আপোনাৰ লিখিত হৈ গৈছে শ্ৰুতি আৰু স্মৃতি দুইটা ভাগত হৈ গৈছে এটা যিটো শ্ৰুতি আছিলে মানুহৰ মুখে মুখে চলি আছিলে সেইটো বেছি আছে এটা স্মৃতি আছিল সেইখিনি লিখিত হৈ গৈছে সেইখিনি ধৰক কিছুমান সাইড এফেক্ট থাকিব পাৰে কিবা থাকিব পাৰে সেইখিনি মানে যিখিনি মানে তেওঁলোকে ডিগ্ৰী চিগ্ৰী কৰে সেইখিনি তেওঁলোকে সেইখিনি দিব পাৰিব কিন্তু যিখিনি আমাৰ শ্ৰুতি মুখে মুখে চলি আছিল সেইখিনি তেনেকুৱা একো নাই আপুনি এটা কোনটো কৰে মই শ্ৰুতিটোৱে বেছি কৰি কৈ আছোঁ যিখিনি মুখে মুখে চলি আছিলে জ্বৰ হৈছে অমুক খাব দিয়ক কাহ হৈছে অমুক খাব দিয়ক আপোনাৰ চিকিৎসা আয়ুৰ্বেদিক নে পৰম্পৰাগত এইটো যিটো মই কৈ আছোঁ এইটো ঘৰুৱা ব্যৱস্থা একদম আয়ুৰ্বেদত যাব লগা হোৱা নাই এতিয়া পেলাব লাগিব ঘৰুৱা ব্যৱস্থা আয়ুৰ্বেদিকত নাযাওঁ ঘৰুৱা ব্যৱস্থা একদম আমাৰ আইতাসকলে যি দিছিল পৰম্পৰাগত ঘৰুৱা পৰম্পৰাভাৱে মানে যি ঘৰুৱাভাৱে চলি আছিল সেইটো দি আছে আয়ুৰ্বেদিকত বিশ্বাস নাই আপোনাৰ নাই বিশ্বাস কিয় নহ'ব মই আয়ুৰ্বেদত যাব পৰাকৈ মোৰ সেই নাই এতিয়া মই আয়ুৰ্বেদ বুলি কয় আপোনাক কিবা স্বৰ্ণ ভস্ম খাব দিলোঁ তাতে 10টা ছাইড ইফেক্ট থাকিব মই কিয় ক'ম সেইটো আপুনি নিজে নিজৰ জীৱনত কিবা অসুখত এলোপেথিক দৰৱ খাইছে নাই চিকিৎসকৰ আজি বহু খাইছোঁ যোৱা 8 বছৰ ধৰি মই খাব লগা হোৱা নাই এদিনো খোৱা নাই নাই এদিন 8 বছৰ ধৰি মই খাব লগা হোৱা নাই 2008ৰ পৰা এতিয়ালৈকে মোৰ খাব লগা হোৱা নাই কাৰণ মই নিয়মিত যিখিনি মই নিজে নিয়ম নীতি কৈ থাকোঁ মানুহক কৈ থাকোঁ আসন প্ৰণায়াম আৰু যিখিনি দিন চৰ্চা আছে সেইখিনি মই নিয়মিত কৈ থাকোঁ 8 বছৰ হ'ল খাব লগা আসন কৰে আপুনি আসনে কিজানি আপোনাক ভালে ৰাখিছে হয় সেইটো হয় মই মানুহক কৰিব আপুনি অনুষ্ঠানবোৰত আসনত জোৰ দিছে নেকি প্ৰত্যেকটো সেইতে থাকে মই কৈ থাকোঁ কপাল ভাতি কৰক অনুলম বিলম কৰক প্ৰত্যেকটো চৰতে কৈ থাকোঁ আমাৰ ৰামদেৱই যিটো কৈ থাকে এতিয়া চাওক আমি কোনো মানুহৰ নাম লোৱাটো বেয়া আসন অনুলম বিলম এইটো সকলোৱে জানে সেইটো ক'ব পাৰি সেইটো ক'ব পাৰে বা নকওঁকে হয়তো ক'ব পাৰে এটা ডাঙৰ অসুখ কেঞ্চাৰ আৰু এইডছৰ পৰম্পৰাগত কিবা চিকিৎসা আছে নেকি এতিয়া সেইবিলাক যদি আপোনাক কৈয়ে দিওঁ মই কেঞ্চাৰ অমুক্ত কৰক হয়তো আৰু 10জন মানুহ নহয় মই আছে নেকি প্ৰশ্নটো কৈছোঁ এতিয়ালৈকে যিমানজনে কেঞ্চাৰৰ আৱিষ্কাৰ কৰিছে তাৰ ভিতৰত এজনো বাচি থকা নাই মানে এতিয়ালৈকে যিমানজনে কেঞ্চাৰৰ ঔষধ আৱিষ্কাৰ কৰিছে এতিয়ালৈকে কোনো এজন বাচি থকা নাই তো সেইকাৰণে মই নকোৱাই ভাল সেইবিলাক কথা মোৰ শত্ৰু বহুত বাঢ়ি গৈছে আৰু মোৰ হাতত এনেকুৱা ৰেকৰ্ড আছে ভিডিঅ' ৰেকৰ্ড বহুতজন মানুহ ভাল পোৱা মোৰ হাতত ৰেকৰ্ড আছে কিন্তু মই সেইবিলাক ভয় লাগে মোৰ আমাৰ সমাজ কিছুমান তেনেকুৱা মানুহ আছে ভয় লাগে সেইকাৰণে ভয় লগাটো আপোনাৰ এই টিভি শ্ব'ৰ পিছত হৈছে বেছি টিভি শ্ব'ৰ পাছত বেছি হৈছে তাৰ আগত এতিয়াও মোৰ মোবাইলত ৰেকৰ্ড আছে মই আপোনাক দেখাব পাৰোঁ আপোনাক টিভি শ্ব'য়ে প্ৰথম টানিলে নে আপুনি টিভি শ্ব' ফালে গ'ল চাওক আগতে মই ছ'চিয়েল মিডিয়া প্ৰচাৰ কৰি আছিলোঁ তাৰপিছত সভা সমিতিবিলাক কৰি আছিলোঁ তাৰপিছত টিভি শ্ব'ত আহিলোঁ তেওঁলোকৰ চকুত পৰিলে বিখ্যাত হৈ পৰা আকাংক্ষা আপোনাক মানুহে পংকজ পাঠক বুলি চিনি পাব এইটো আকাংক্ষা নে কি ভিতৰৰ পৰা কিহে টানিলে আপোনাক এটা সেৱা বেলেগ একো নাই মই ৰাইজক যে ৰাজহুৱা সভাবিলাক কৰি দি আছোঁ তাতে হয়তো এতিয়া আপুনি দেখিব পাব 2000-3000 মানুহ হৈ যায় 2000-3000 আপোনাৰ সভা যিকোনো সভাতে 2000-3000 মানুহ হৈ যায় সেইটো ভংগ হোৱা বুলি এতিয়ালৈকে মইতো এখনো গম পোৱা নাই আমাৰ খবৰ আছে আপোনাৰ খবৰ আছে তেওঁলোকে শ্বেয়াৰৰ ব্যৱস্থা কৰা নাছিল সেইকাৰণে ভংগ মই কৰিছিলোঁ ৰাইজে পকা ৰাইজ আহিছে হয়তো আপোনাৰ চাবলৈ আহিছে সাইডে সাইডে আছে তাতে ৰোড আছে মই ফটো থৈ দিছোঁ তাৰ কাৰণে মই বঢ়িয়া কৰি তেওঁলোকৰ সভাখনৰ ফটো থৈ দিছোঁ তাত শ্বেয়াৰ এখনৰ ব্যৱস্থা নাছিলে সেইকাৰণে মানুহ সাইডে সাইডে গুচি আছিলে মই কৈছোঁ আপোনালোকে যদি শ্বেয়াৰৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে মই নকৰোঁ কেঞ্চাৰ এইডছৰ মানে এইটো পৰম্পৰাগত কিবা বিধান আছে বহুত এতিয়ালৈকে মানে আৱিষ্কাৰ হৈছে অসমতো তেনেকুৱা বহুত মানুহ আছে তেওঁলোকৰ সন্মুখত নাহে কিয় ভয়ত নাহে এটা যিটো লবি চলি আছে সেই ভয়ত নাহে লবি কি আপুনি আৰু বুজি নাপায় নহয় সেইবিলাক আপুনিতো বুজি পাবই এতিয়া কেঞ্চাৰৰ মই কৈ দিলোঁ ইংৰাজী ঔষধবিলাক অহা বন্ধ হ'ল তেতিয়া মোৰ শত্ৰুটো আৰু বাঢ়িব তো সেইবিলাক নকোৱাই ভাল
এতিয়া এইখিনি মই আহতৰ পাত খাব দি আছো মোৰ শত্ৰু কিমান হৈছে কিন্তু আহতৰ পাত খাই অসুবিধাত পৰা ৰোগীও আহতৰ পাত খাই অসুবিধাত হয় আপুনি শুনিব পাৰে মই শুনিছো আহতৰ পাত খাই অসুবিধাত পৰা নাই সেই মানুহজনে আহত বুলি গৈ বট গছৰ পাত খাই অসুবিধাত পৰিছে কিন্তু এনেকুৱাটো হ'ব পাৰে যে আহতৰ অন্য তেওঁ অসুখ আছিল আপোনাৰ বস্তুটোৱে অন্য প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে হ'ব পাৰে মই ডায়াবেটিছৰ নহয় এটা বাতৰি পাইছিলো মই ডায়াবেটিছৰ কাৰণে কৈছিলো তেওঁ হাই বিপিৰ কাৰণে খাইছে প্ৰব্লেম হ'বই মই কৈছিলো ডায়াবেটিছৰ কাৰণে তেওঁ হাই বিপিৰ খৰতকীয়াকৈ টিভিত আপুনি নিদান নিদিয়াটো অলপ ভাল হ'ব টিভিত যিজন মানুহে প্ৰশ্ন কৰে সেইজনক দিছো তাতো খৰখেদা তেওঁৰ বয়স চাইছো তেওঁৰ যিখিনি সুধিছে লক্ষণ মই সুধিছো 2-3টা ডায়াবেটিছ আছে আৰু কিবা আছে নেকি কিন্তু আপুনি আমাৰ টিভিত আপোনাক এবাৰ মাতা হৈছিল আপুনি নাহিলে হয় এইটো হয়তো সময় সুবিধাৰ কাৰণ আছে বেলেগ একো নাই সাইন্টিষ্ট আছিলে বিজ্ঞানী আছিলে আমি ভাবিছিলো যে এটা কথা ওলাই আহক সত্য কাৰণ আপুনি অকলে কৈ থাকিলেও নহ'ব আপুনি যুক্তিৰ মুখামুখি হ'ব লাগিব তৰ্ক বিতৰ্কৰ মাজতে আপোনাৰ সত্যটো ওলাব তেনেকুৱা এটা ব্যৱস্থা কৰোঁতে নাহিলে কিন্তু টেলিফোনত মই সামান্য কথা কওঁ আপোনাক ঠিক আছে মই নাহিলো কাৰণ সেইটো মোৰ সময় নহ'ল টেলিফোনত আপুনি ক'লে যে মই দায়িত্ব নলওঁ আচ্ছা মই আপোনাক এটা উদাহৰণ দিছোঁ অপাৰেশ্যন এটা কৰিলে ঠিক আছে নৰ্মেল অপাৰেশ্যন কৰিলে 4-5 লাখ টকা খৰচ হয় পেচেণ্টৰ অভিভাৱকৰ পৰা কি লিখি লয় যে এই মানুহজন মৰিলে আমাৰ কোনো ৰিস্ক নাই 4-5 লাখ টকা লৈ তেওঁলোকে তেনেকুৱা লিখি লয় পেচেণ্টৰ অভিভাৱকৰ পৰা আৰু মই আহতৰ পাত খাব দিয়াৰ ফলত কি ৰিস্ক ল'ব লাগে মানে এই কথাটো আপোনাক অস্বীকাৰ কৰা নাই যে কিছু চিকিৎসকৰ বিৰুদ্ধে বহুত অভিযোগ আছে কিছু নহয় কিছু আয়ুৰ্বেদিক আপুনি মেক্সিমাম কোনজন চিকিৎসক এনেকুৱা আছে যি ৰোগীৰ অভিভাৱকৰ পৰা ডিক্লেয়াৰ নলয় যে মই মানুহজন পেচেণ্টজন মৰিলে মোৰ ৰিস্ক নাই বুলি সবে লিখি লয় নহয় কোনজনে নলয় সবে লিখি লয় তো মোৰ পৰা আহতৰ পাত খুৱাই আপুনি কি গ্যাৰান্টি বিচাৰে কিন্তু তেওঁলোকৰ বিৰুদ্ধে দায়িত্ব নললে অন্য ব্যৱস্থাও আছে আইনী আছে ব্যৱস্থাটো আছে কিন্তু মোৰ পৰা কিয় বিচাৰে তেওঁলোকৰ পৰা কিয় নিবিচাৰে আপোনাৰ সংঘাত মোৰ পৰা যে বিচাৰে আহত পাত খুৱাই আপুনি গ্যাৰান্টি দি দিয়ক তেওঁলোকৰ পৰা বিচাৰক যে মোৰ 5 লাখ টকা লৈ আপুনি গ্যাৰান্টি দি দিয়ক মানুহজনৰ লগত আপোনাৰ তাৰমানে নাই তেনেকুৱা একো সংঘাত নাই মই সদায় ৰেসপেক্ট কৰোঁ সংঘাত কোনো সংঘাত নাই যেতিয়া কেইজনমান চিকিৎসকে সংঘাত কৰিছে তাত মোৰ একো ক'ব লগা নাই এটা মেজৰিটি এটা মোৰ লগত আছে কেইজনমান মানুহে কৰিছে যি কেইজনৰ প্ৰব্লেম হৈছে এতিয়া আপুনি সেইদিনা এজন মানুহ এটা আলোচনাত নানান দিশ ওলাইছে হয় আয়ুৰ্বেদিককো কোনো বিৰোধিতা কৰা নাই কিন্তু আপোনাক লৈ এতিয়া এনেকুৱা হৈছে যেন আয়ুৰ্বেদিকে বেয়া এনেকুৱা এটা ধাৰণা হৈছে আয়ুৰ্বেদত এতিয়া মই কৈছো আপোনাক মই আয়ুৰ্বেদত এতিয়ালৈকে যোৱাই নাই ইমানদিনীয়া চিকিৎসা পদ্ধতি এটাতো আমি নুই কৰিবও নোৱাৰো মোৰ হাড় ভাঙিলে মই মেডিকেললৈ যাব লাগিব ঠিক আছে মেডিকেললৈ গ'ল আপুনি ঠিক আছে মেডিকেললৈ যাব লাগিব এতিয়া হাড় ভাঙিলে আপুনি গুৱাহাটীত ক'ত হাড় ভঙা লতা পাব আপুনি যাবই লাগিব যেতিয়া হাড় ভঙা লতা ভঙাই দিয়ে আপোনাক মেৰিয়াই দিয়ে আলোচনাটোক আপুনি ভালদৰে কিয় ল'ব পৰা নাই কোনটোত এই যে এটা মই ভালদৰে কিয় নলওঁ নাই তেনেকুৱা একো নাই মই ভাল পাওঁ মই প্ৰত্যেকবাৰে কওঁ মানুহক যেতিয়া মানুহ এজনে ভালকৈ ক'ব পৰা তেতিয়া কওঁ মই আপুনি ভাল ডক্তৰৰ পৰামৰ্শ লওক প্ৰত্যেকবাৰে কওঁ মই যেতিয়া এটা তেওঁ মোক মানে ভালকৈ বুজাব নোৱাৰে মই তেতিয়া কৈ দিওঁ আপুনি যাওক ভাল ডক্তৰৰ পৰামৰ্শ আমি আহিম আকৌ আলোচনাৰ মাজলৈ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ এই কথা পাতি আছিলোঁ আমি কেঞ্চাৰ এইডছ সেইবোৰ আধুনিক যুগৰ বেমাৰ আৰু চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিক আপুনি ইমান অস্বীকাৰ কৰিব নোৱাৰে অলপ আপুনি চিকিৎসকসকলক যিধৰণে কৈছে এই বহুদিন যুগ ধৰি তেওঁলোকে গৱেষণাৰ অন্তত বহুত ডাঙৰ বেমাৰ জয় কৰিছে আগৰ যিবোৰ মানুহ মৰিছিল আজিকালি নমৰে কেঞ্চাৰৰ ঔষধৰ কাৰণে চেষ্টা চলি আছে এইডছৰ চেষ্টা চলিছে এনেকুৱা বেমাৰ আধুনিক ৰোগ যুগৰ ৰোগ আপুনি পৰম্পৰাগত চিকিৎসা ভাল কৰাটো সম্ভৱ হয় আপুনি ক'লে আধুনিক যুগৰ পাছকে ভাল কৰিব বুলি সোধা নাই কিন্তু পৰম্পৰাগত চিকিৎসা নাই ঠিক আছে মই কোৱা নাই কেতিয়াও মোৰ ঔষধ বুলি কোৱা নাই এইটো পৰম্পৰাগত ঔষধ বুলিয়ে মই কৈ আছোঁ আগতে চলি আহিছিল এতিয়া আপুনি ক'লে যে এইটো আধুনিক যুগৰ ৰোগ হয় তো ঠিক আছে আধুনিক যুগৰ ৰোগ মই আকৌ আধুনিক যুগৰ ৰোগ প্লাষ্টিকৰ বাচনত খালে আপুনি আধুনিক যুগৰ ৰোগ আহিব পাৰে আপুনি প্ৰেছাৰ কুকাৰৰ ভাত খালে আহিব পাৰে এলুমিনিয়ামৰ বাচনত খালে আহিব পাৰে মই আধুনিক যুগৰ পৰা মানুহখিনিক ৰাইজখিনিক এইটো কৈছোঁ যে প্লাষ্টিকৰ বাচনত নাখাব অলপ পিছুৱাই গৈ পেলাই আপুনি কাঁহ পিতলৰ আমি এতিয়া ইয়াত কোৱা হৈছে বহুতক যে বহুত কথা পৰামৰ্শ দিয়া হয় যে এনেকৈ খালে কেঞ্চাৰ হ'ব পাৰে নাখাব হয় কিন্তু আমি দেখোঁ যে তেনেকৈ খাই থকা মানুহৰ নহয়
নোখোৱা মানুহৰতো হয় ঠিক আছে হয় লিভাৰ সিৰ'ছিছ মদ নোখোৱা মানুহৰো হোৱা হয় হয় নিয়ম নীতিখিনি যিখিনি আছে মই সেই সূত্ৰ কেইটামান ৰাজহুৱা কৰি থাকোঁ সদায় প্ৰত্যেকখন সভাতে কেইটামান সূত্ৰ ব্যৱহাৰ কৰি থাকোঁ সূত্ৰ কৈ থাকোঁ 4-5টা সূত্ৰ এইকেইটা সূত্ৰ মানিলে আপোনালোকৰ ৰোগ হোৱাৰ পৰা দূৰত থাকিব সেই সূত্ৰকেইটা কওঁ বাচন বৰ্তন যি আমাৰ দৈনন্দিন মানে লাইফষ্টাইলৰ লগত জড়িত হৈ গৈছে সেইবিলাকৰ বিষয়ে মানুহক আপুনি নিজে তেনেকুৱা বাচন বৰ্তনত খায় মানে মই এতিয়া ঘৰত মোৰ কাঁহৰ বাচন বৰ্তন এতিয়া আপোনাক যদি কওঁ ষ্টুডিঅ'ত মোক দিয়ক কাঁহৰ বাচনত হ'ব নেকি নহয় তো মই ঘৰত সদায় কাঁহৰ বাচনতে খাওঁ আৰু বাহিৰত গ'লে উপায় নাই কি কৰিম পংকজ পাঠকৰ চিকিৎসা অসমৰ বিজ্ঞানসন্মত যিসকলে চিন্তা কৰে তেওঁলোকে মানি ল'বলৈ টান পাইছে কিয় কিছুমানে টান হ'ব টান পাব আৰু তাত ক'বলগীয়া নাই কিন্তু মই এটা জানো মেজৰিটি মোৰ লগত আছে মেজৰিটি মানে ৰাইজৰতো বহুত কোটি কোটি জনগণ 3 কোটি জনগণ আপোনাৰ লগত আছে বুলি আপুনি কেনেকে 3 কোটি নাথাকিলেও 3 কোটি যদি নাথাকেও তাৰ যদি কিছুমান আজি গোটেই মেডিকেল কলেজবোৰকে ধৰি নাৰ্ছিং হোমবোৰলৈ গ'লে অসংখ্য মানুহ গোটেই হয় চাৰিওফালে য'তে নাৰ্ছিং হোম খুলিছে তাতে মানুহৰ ভিৰ হয় কিন্তু আপুনি তেওঁলোকেওতো দাবী কৰিব যে মেজৰিটি তেওঁলোকৰ লগত এইটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে দাবী কৰক তাত আপুনি চবে নিজৰ নিজৰ দাবীটো ৰাখিব পাৰে সহজ নহ'ব সেইটো চাওক এইটো এনে মই যিটো কৰি আছো এইটো সেইকাৰণে মোৰ কাৰণে কৰা নাই এতিয়া আপোনাক কৈ আছো মই থিয় পানী নাখাব সেইটো মোৰ কাৰণে কৰা নাই মই ৰাইজৰ কাৰণে কৰিছো একাংশ প্ৰগতিশীল লোক আৰু চিকিৎসকো আপুনি আক্ৰমণৰ লক্ষ্য হৈছে সেইটো এতিয়া নহয় কিছুমানৰ লোকচান হৈছে সেইটো হম তাত ক'বলগীয়া একো নাই আপোনাৰ প্ৰাণৰ সংশয় আহিছে কেতিয়াবা বহুবাৰ আহিছে মই বহুবাৰ ৰিকুৱেষ্ট কৰিছো চৰকাৰক মোক চিকিউৰিটি ব্যৱস্থা দিয়ক কিন্তু এতিয়ালৈকে মই চিকিউৰিটি ব্যৱস্থা এতিয়া চৰকাৰৰ ওচৰত দুটা দাবী উঠিছে যে আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে যদি মই কিবা ভুল কৰিছো আপুনি একো কৈছে নিৰাপত্তা লাগে হয় আপোনাৰ কথা যেটো চৰকাৰে কি কৈছে আপোনাক এতিয়ালৈকে মই কোনো ৰিপ্লাই পোৱা নাই মই এতিয়ালৈকে কিন্তু আপোনাৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ কাৰণে কোৱা হৈছে ব্যৱস্থা মানুহৰ মুখত নহয় মোক নহয় আপোনাৰতো আইন ব্যৱস্থা ল'ম বুলি তেওঁলোকে আয়ুৰ্বেদিক সন্থাৰ পৰা হয় তেওঁলোকে যদি কিবা মোৰ ভুল পাইছে তাত কৰক কিন্তু তেওঁলোকে হাজাৰ জ্যোতিষী ইয়াতে বিদেশৰ পৰা আহি ইয়াতে বেপাৰ কৰি আছে তাত তেওঁলোকে বিজ্ঞান দেখা পায় যিসকলে ষ্টুডিঅ'ত বহি লেকচাৰ মাৰি থাকে তেওঁলোকৰ হাতত যদি দেখা পায় আপুনি 10টা-12টা আঙুঠি থাকে তেওঁলোকে তাত বিজ্ঞান দেখা পায় তেওঁলোকৰ ৰাতি টেলিভিছনত গৈ পেলাই বাবাজীৰ তাবিজ বিক্ৰী কৰে তাতে তেওঁলোকে বিজ্ঞান দেখা পায় কিন্তু মই আহতৰ পাতটো খাব দিছো মানুহক তাত বিজ্ঞান দেখা পোৱা বুলি কতো কোৱা নাই যিজন মানুহে মোৰ কাৰণে কৰি আছিলে সেইজন মানুহৰ মই ভালকৈ চাইছো তেওঁৰ হাতত 10টা আঙুলিত 10টা আঙুঠি আছিলে কিহৰ বিজ্ঞান এইটো তেওঁ বেছি চিঞৰিছিলে কিহৰ বিজ্ঞান তাত 10টা আঙুলিত 10টা আঙুঠি আৰু কোনে কৰিছে যিজন মানুহে নিজকে আয়ুৰ্বেদৰ ডক্টৰ বুলি কয় যে আদালতৰ কাষ চাপিছে সন্থা এটা তাৰপৰা জাননী আহিছে নেকি আপোনাৰ একো অহা নাই এতিয়ালৈকে মই পোৱা নাই এতিয়ালৈকে আদালতৰ বহুতে ক'ব খোজে যে আপোনাৰ স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ ব্যক্তি আনকি স্বাস্থ্যমন্ত্ৰীৰ লগতো আপোনাৰ এটা ভাল সম্পৰ্ক আছে সেইকাৰণে আপুনি এনেকে কোনোবাই কিবা কয় কোনোবাই কিবা নকয় সেইটো মই নাজানো আমাৰ কাম কি সাংবাদিক হিচাপে আমি ৰাইজৰ কথা প্ৰশ্নটো আপোনাৰ মুখত তুলি ধৰিম বহুতে কিবা কিবি কয় আপোনালোকে সেইটো জানিব মইতো নাজানো মইতো এতিয়া স্বাস্থ্যমন্ত্ৰী এতিয়ালৈকে ছায়াটো দেখা পোৱা নাই পংকজ পাঠক এগৰাকী চিকিৎসক নে ভুৱা চিকিৎসক আপুনি চিকিৎসক বুলিব পাৰে ভুৱা চিকিৎসক বুলিব পাৰে চিকিৎসকৰ লগত থাকিব মই ট্ৰেডিশ্যনেল ঔষধ দি আছো চিকিৎসকৰ লগত মোৰ কোনো লেনদেন নাই আপুনি পংকজ পাঠক ভুৱা চিকিৎসক কয় বা চিকিৎসক কয় পৰম্পৰাগত চিকিৎসকৰ যে কথা ক'লে চিকিৎসাৰ কথা তাত আপুনি কি ধৰণৰ অধ্যয়ন কৰিছে পৰম্পৰাগত চিকিৎসা অধ্যয়ন কৰাৰ কাৰণে মই গুৰুৰ তলত আছিলো 1.5 বছৰ আছিলো তেওঁ মৰাৰ আগলৈকে আছিলো হয় গুৰুজী তেওঁ যিখিনি দিছিলে ঔষধ পৰম্পৰাগত সেইখিনি মই আগুৱাই লৈ গৈ আছো তাৰ লগত আমাৰ যিখিনি আছে আগতে যি আমি শুনি আহিছিলো ককা আইতাহঁতৰ পৰা বা বহু সময়ত বহু গাঁৱত গৈ পেলাই মই ককা আইতা যিবিলাক থাকে তেওঁলোকৰ পৰা কিছুমান ঔষধ লিখি আনি সেইবিলাক ৰাইজৰ আগত কৰি আছো যিবিলাকৰ মানে কোনো ছাইড এফেক্ট নাই প্ৰচাৰ কৰি আছো মেলেৰিয়া ৰোগত কি কৰিব লাগে আমি দুই এটা কথা আনিছো আপোনাক সুধিবলৈ বহুত আছে এতিয়া ক'ৰবাত মানুহ মৰাৰ কথা আহিছে অভিযোগ আপুনিতো অস্বীকাৰ কৰিছে মানুহ মৰে কেনেকৈ আহত পাত খালে মানুহ মৰে নেকি আপুনি অন্য খাই দিছে কিবা বেলেগ তেওঁলোকে বেলেগ কিবা খাব পাৰে আহত পাত খালে যদি মানুহ মৰে আপুনি আমাৰ টিভি চেনেলত টেলিফোনত ক'লে হয় যে সলমান খানে জপিয়াবলৈ ক'লে ক'ৰবাত জপিয়াই দিব নেকি এইটো কি বুজালে মই কৈছো আপুনি যেতিয়া সুধিছিলে যে আপোনাৰ যি হয় সেই তাৰ ৰিস্ক আপুনি ল'ব নেকি তাৰ উত্তৰটো মই অলৰেডি আপোনাক দিয়ে দিলো 5 লাখ 6 লাখ টকা অপাৰেশ্যন কৰে ডক্টৰে তাৰ তলত ৰোগীৰ অভিভাৱকৰ হাতেৰে লিখি লয় যে এই মানুহজন মৰিলে ডক্টৰৰ কোনো দায়িত্ব নাই তো
তাতে আপুনি আহত পাত খুৱাই মোক কি দায়িত্ব বিচাৰে মানিমুনি পাত খুৱাই মোক কি দায়িত্ব মেলেৰিয়াৰ বিচাৰে ৰোগত কি কৰিব লাগে এইটো বিধান লাগে নে আপোনাক কিবা আপোনাক কি কওঁ সুধিলোঁ বিধানেই সুধিলোঁ এটা বাৰু আৰু আপোনাৰ বোধকৰো জীৱনত এইটো প্ৰথম এনেকুৱা ধৰণৰ পূৰ্ণাংগ যিকোনো জ্বৰৰ কাৰণে মেলেৰিয়া হওক এইটো এটা পূৰ্ণাংগ সাক্ষাৎকাৰ আপুনি বিধান দি আছে এইটো এটা সাক্ষাৎকাৰ প্ৰথম নেকি আপোনাৰ টেলিভিশ্যনত মই ইয়াতো সুধিলোঁ যে আপোনাক কি কৰিব লাগে ঠিক আছে মই কৈছোঁ আমাৰ ওচৰে পাজৰে পোৱা গিলৈ যাক আমি শগুনী লতা বুলি কওঁ তাৰ ৰসটো বিৰাট ভাল মেলেৰিয়াৰ কাৰণে হওক ডেংগুৰ কাৰণে হওক বিৰাট ভাল ৰসটো আধা কাপ কৰি ৰস উলিয়াই 4-5 দিন খালে মেলেৰিয়া নোহোৱা হৈ যায় নোহোৱা হৈ যায় আপুনি আয়োডিনযুক্ত নিমখ খাবলৈ বাধা দিয়ে কিয় এইটোতো খুব ডাঙৰ কথা মই বহুতো আছে তাৰ মাজত এইটো সুধিছোঁ সেইটো মোৰ গুৰুৱে বহু কেইখন সেই সভাত কৈ গৈছিলে আনকি আমাৰ মাজতো বহুতবাৰ কৈছিল এটা সজাগতা এতিয়া মই যিটো লেটেষ্ট মানে বনোৱা হৈছে সেইটোৰ ওপৰত কোৱা নাই মই যেটো আগৰ আছিল হেতুত কৈছো কাৰণ আয়োডিনযুক্ত নিমখ নাখালেতো শৰীৰত বহুত ৰোগ দেখা দিব পাৰে আচ্ছা আপুনি কৈছে ঠিক আছে আয়োডিনযুক্ত নিমখ নাখালে মগজুৰ বিকাশ নহয় কয় আজিকালি না ভাৰত চৰকাৰ স্বাস্থ্য মিছনো আপুনি ঠিক আছে সেইটো অংশ হেতুক মই ৰেসপেক্ট কৰোঁ আপোনাৰ কথাটো মই উদাহৰণ দিছোঁ এটা কথাটো আপুনি যেটো সুধিলে আয়োডিনযুক্ত নিমখ খালে মানুহে বহুত কিবা কিবি হ'ব পাৰে কয় কিছুমানে কয় মগজুৰ বিকাশ নহয় কিন্তু ইতিহাসৰ আটাইতকৈ মূৰ্খ মানুহবিলাক আধুনিক যুগত আছে বুলি মই বিশ্বাস কৰোঁ আজিৰ পৰা 100 বছৰ চাওক তেতিয়া মানুহ কম আছিল নাই তেওঁলোকৰ আগৰ মানুহবিলাকৰ কেনে আছিল আমাৰ ককাৰ মগজু কেনে আছিল আমাৰ কৰি এটা কথা তেও 10 বছৰ আগতে ভাবি লব পাৰে এইটো 10 বছৰ পাছত হ'ব এইটো এটা বিতৰ্কিত বিষয় এইটো নকয় এইটো 10 বছৰ পাছত হ'ব এইটো উলিয়াও এইটো আপোনাৰ লগত একমত হ'ব নোৱাৰিলো আমি এটা অন্য প্ৰসংগলৈ যাওঁ তা আপুনি আয়োডিনযুক্ত তাৰ মানে এতিয়া যিটো কথা সেইটো অস্বীকাৰ কৰে আগৰটো কৈছে সেইটো মই আগৰটো কৈছো আৰু সেইটো কোৱা কথাটো আগৰ কথাই আছে এটা চকু ৰোগ হলে আপুনি গোমূত্ৰ দিবলৈ কয় এটা ধৰক গোমূত্ৰত এমোনিয়া থাকে বীজাণু থাকিব পাৰে আৰু এইবোৰ চকুৰ কাৰণে ক্ষতিকাৰক মই সদায় যিমানবাৰ চকুৰ গৌমূত্ৰ দিয়া কথা কৈছো প্ৰত্যেকবাৰে কৈছো কি গৌ অৰ্ক দিব যিটো দোকানত পোৱা যায় ফিল্টাৰ কৰা থাকে সেইটো দিব কৈছো স্পষ্টকে কৈছো কিন্তু মই কোৱা নাই যে আপুনি ডাইৰেক্ট গৰুৰ মূত্ৰ লৈ আহক চকুত ঢালি আপুনি বহুত দেশৰ ডাঙৰ ডাঙৰ মানুহে গোমূত্ৰ পান কৰে হয় আপুনিও কৰে নেকি মই কি কৈছো মানুহক যে অসমৰ মানুহক কৈছো বাহিৰৰ পৰা যে গৌমূত্ৰ আনি ইয়াতে বিক্ৰী কৰি আছে বাহিৰৰ কোম্পানী বিলাকে আপোনালোকে গৌমূত্ৰটোক ফিল্টাৰ কৰক কৰি পেলাই প্ৰসেস কৰি বিক্ৰী কৰক বাহিৰৰ গৌমূত্ৰ ইয়াতে 200 টকা লিটাৰ মানুহে কিনি আছে অসমৰ আপুনি গৌমূত্ৰ পান কৰে নেকি নাই মই কৰোতো আপুনি নিজে কৰে দৈনিক কৰো ৰেগুলাৰ দৈনিক কৰো কেনেকে মানে খুদা পেটত বল কথা নাই আৰু যেতিয়া মই গাড়ীৰ বটল গৌমূত্ৰ বটল থাকে পানীৰ লগত মিক্স কৰি খাই থাকো মই এনাৰ্জি পাওঁ মই আপোনাৰ ঘৰৰ মানুহে বাকি যি আছে ঘৰৰ বাকি বিলাকৰ ধৰি লওক মোৰ ঘৰত তেনেকুৱা ক'বলগীয়া নাই বাকি মা আছে মায়েতো নাখায় কিন্তু মোৰ আপোনাক কয় নেকি ল'ৰাটো তই এইবোৰ নাখাবি বুলি মায়ে কয় বহুতবাৰ কয় যে মায়ে নাক কচাই দিয়ে নাখাবি কিন্তু মই নিজে গম পাওঁ এটা এনাৰ্জি এটা পাওঁ মই মাক বুজাব পৰা নাই চাওক মাক আপুনি বুজাব নোৱাৰে মাক কোনেও বুজাব মাক আপোনাৰ মাকতো বুজাব নোৱাৰে মাক সদায় যিমান হেৰি হওক কিমান বয়স হৈছে 60 বছৰ মান আপোনাৰ ঔষধ খায় কি আপোনাৰ বিধান মানে কোনে মায়ে বাকীবিলাক মানে গৌমূত্ৰত নাযায় আমি আহিম আকৌ নানান প্ৰশ্নৰ মাজলৈ আমি উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ পাঠক ডাঙৰীয়া আমি গোমূত্ৰৰ কথা পাতি আছিলোঁ কিন্তু ভাৰতবৰ্ষত দেখা গৈছিল মোৰাৰজী দেশাইয়ে নিজেই ৰাজহুৱাকৈ কৈছিলে যে নিজৰ প্ৰস্ৰাৱ যিটো সেইটো ক'লে আৰু বহুত বিতৰ্ক নহয় এই কথাটোৰ কিবা ভিত্তি আছে সমূত্ৰৰ ওপৰত গৱেষণা কৰি কিতাপ লিখা আছে না কিতাপটো আছে এইটো বহুত আছে গতিকে সেইটোৰ ওপৰত মই তাতকে গোমূত্ৰ ভাল নেকি গৌমূত্ৰ বহুত ভাল গৌমূত্ৰত আপুনি গৰুই কি খায় ঘাঁহ খায় ডাইৰেক্ট চৰ্চ আমি কওঁ আয়ুৰ্বেদৰ ভাষাত বা আপুনি এই যদি কয় তেতিয়াহ'লে গম পাব গৰুৱে যিবিলাক খাই থাকে সঘনাই সেইবিলাক ঔষধে বেছি আমি এতিয়া কিছুমান ঔষধৰ নাম চিনি নাপাওঁ বা চিনি নাপাওঁ এইটো ঔষধ বুলি গৰুক সেইবিলাক বস্তু দৰকাৰ নহয় কাৰণ গৰুৱে ভেজ খায় সদায় তো সেইবিলাক মূত্ৰৰ জৰিয়তে ওলাই যায় আৰু গৰুক আমাৰ হিন্দু ধৰ্মত বহুত গভীৰভাৱে লোৱা হয় সেইকাৰণে কোৱা হয় কিন্তু গোমূত্ৰটো আপোনাৰ মতে মানে নিজৰ মূত্ৰতকৈ বেছি ফলদায়ক মোৰ মতে নিজৰ মূত্ৰটো কোনো খাব নোৱাৰে আছে কিছুমান মানুহ থাকিব পাৰে নিজেতো শেষ কৰিব নোৱাৰে গৌমূত্ৰ গৌ যা মা বুলি কোৱা হয় সেইটো এটা ধৰ্মীয় দিশ বাৰু হয় গৌমাতা পৰম্পৰাগত চিকিৎসা বুলি ক'লে আইনমতে দণ্ডনীয় নহয় আমি যিমান দূৰ জানো যেতিয়ালৈকে সেই নাই
তা আপুনি ইয়াৰে সুবিধা লৈ এই যে আইনৰ দণ্ডনীয় নহয় তা আপুনি চিকিৎসকৰ নামত ভণ্ডামি কৰি থকা বুলি এছামে ক'ব খোজে ক'ব দিয়ক তেওঁলোকক ক'ব বহুত দিয়া কিন্তু আপোনাৰ উত্তৰ এতিয়া আপোনাক মই ক'লো কাঁহৰ বাচনত খাওক আপুনি কি মোক পইচা দিব নেকি কাঁহৰ বাচন খাব কোৱাৰ কাৰণে আপোনাক ক'লো মই ৰাজহুৱা কৰি কৰিলো ৰাজহুৱা সভাত যে আপোনালোকে নহয় আপুনিতো দিনৰ পিছত দিন নানান ধৰণৰ ঔষধৰ কথা কৈ আছে আপুনিতো এইবিলাক ট্ৰেডিশ্যনেল ঔষধে কৈ আছো মই অকল সেইটো নহয় ট্ৰেডিশ্যনেল ঔষধে কৈ আছো সেইটোৱে যে আইনত যিহেতু কোনো আপোনাৰ অসুবিধা নাই আৰু এইটো যদি লৈ গৈ পেলাই মই যদি বেপাৰ কৰিলো হয় যে এইটো বটলত ভৰাই দিছো এইটো অমুক অমুক আছে এইটো খাওক তেতিয়া বেলেগ কথা তেতিয়া ক'ব পাৰে আপুনি যে পইচা ঘটি আছে এইখিনিতে মোৰ প্ৰশ্ন আহিছে যে আপুনি বিনামূলীয়া চিকিৎসাৰ পৰামৰ্শ দিয়া বুলি দাবী কৰিছে হয় আৰু বহু লোকে এই অভিযোগো আনিছে যে পংকজ পাঠকে এছাম উদ্যোক্তাৰ পৰা যথেষ্ট পৰিমাণৰ ধন লয় কিমান মই কিমানটো কোৱা নাই এইটো খুব মই নাম নকওঁ এইটো আপোনাৰ খুব ঘনিষ্ঠ মানুহে কৈছে ইয়াতে লিষ্ট আছে ঘনিষ্ঠ মানুহ নহয় যিজন মানুহে কৈছিল 1 নম্বৰ ফ্ৰাউড আছিলে ঘনিষ্ঠ মানুহ নহয় তেওঁক উলিয়াই দিয়া হৈছে যিদিনা গম পাইছো তেওঁ উদ্যোক্তাক ডিমাণ্ড কৰিছে সেইদিনা মই তেওঁক উলিয়াই দিছো এতিয়ালৈকে মোৰ যিমানখন লিষ্ট আছে আপুনি আজিকালি প্ৰাইভেট ছেক্ৰেটাৰী ৰাখে হয় আছে মোৰ লগত এতিয়া প্ৰাইভেট ছেক্ৰেটাৰী আপুনি কি তাৰ কাৰণে আপোনাৰ এটা অৰ্থ নালাগে নেকি কিহৰ কাৰণে ৰাইজে দিয়ে এতিয়া মই সভা যোৱাকালি এখন সভা কৰিছোঁ নলবাৰীত তেওঁলোকে দিছে অহা যোৱা খৰচটো মই কৈ দিওঁ যে আমাৰ এজন দুজন মানুহ থাকিব তেওঁলোকৰ হাজিৰাটো দিব লাগিব গাড়ী ভাড়াটো দিব লাগিব মোৰ কাৰণে একো নাই মোৰ কাৰণে আপুনি খোৱা লোৱা সেইখিনি ব্যৱস্থা কৰিব মই কি কৰোঁ এযোৰ কাপোৰে পিন্ধিছোঁ এযোৰ ফটা জোতা পিন্ধিছোঁ সেয়ে কৰিছোঁ বেলেগ একো নাই মোবাইল দিছে বেলেগে গাড়ী দিছে বেলেগে তেল বেলেগে আপোনাৰ এটা স্বাভাৱিক এটা প্ৰশ্ন হ'ব যে আপোনাৰ আয় কি আয় সূত্ৰ কি মই আই লৈ এতিয়ালৈকে যোৱা নাই আৰু হয়তো ৰাইজে এনেকুৱা ছাপোৰ্ট কৰি থাকিলে মোৰ আই লৈ যাব লগা নহয় ন আপুনিতো ইমান দিন এজন যথেষ্ট আপোনাৰ মানে ডেকা মানুহ এজন আপুনি হয় তা আপোনাৰতো এটা অৰ্থৰ প্ৰয়োজন আছে কিমান চনত কিমান বয়সত ফাঁচি খাই মৰিছিলে সেইটো এটা বেলেগ দিশ ডেকা বুলি কথা নাই আৰু ডেকা বুঢ়া বুলি কথা নাই আপোনাক মই সুধিছো যে আপোনাৰ আয়ৰটো উৎস এটা লাগিব চলি থাকিবলৈ আপোনাৰ মাতৃ আছে মই সিমান একো ভবা নাই মই এতিয়া ৰাইজখিনি সজাগ কৰিব খুজি আছো ৰাইজখিনি যেতিয়া সজাগ হৈ যায় তেতিয়া মোৰ কোনো চিন্তা নাই দুপৰীয়া খাইছো বেলেগত গধূলি খাম বেলেগত গধূলি বেলেগৰ ঘৰত মোৰ খাদ্য ৰেডি হৈ আছে ভগৱানে সেইখিনি আপুনি ভাগ্যৱান তাৰমানে সেইফালৰ পৰা সেইফালে ৰাইজ অসমৰ ৰাইজে আনুষ্ঠানিক শিক্ষা নহলে ৰোগীৰ চিকিৎসা সম্ভৱ এইটো এটা চিকিৎসা মূল কৰা কথা নাই বিধানহে দি আছো চিকিৎসা কৰা নাই চিকিৎসা কৰি ল'ব লাগে আপোনাৰ এখন ক্লিনিক লাগিব এখন হস্পিটেল লাগিব কিবা নালাগে বহুত বস্তু লাগিব চিকিৎসা কৰা নাই মই বিধান দি আছো এই যে ক'ৰবাত মানুহৰ অসুবিধা হৈছে আপোনাৰ ধৰক আপুনি চিকিৎসা কৰা নাই আপুনি সেইটোৱে আপোনাক কেতিয়াবা বিবেকত কোনো আঘাত নকৰে নালাগে নে আপোনাৰ চিন্তা নহয় নে কেনেকুৱা চিকিৎসা কৰিব লাগে তেনেকুৱা লাগে চিকিৎসা কৰিছে মানুহে কিছুমান অসুবিধা পাইছে আপুনি এতিয়া নিশ্চয় স্বীকাৰ নকৰিব কিন্তু কোনো মানুহেতো যথেষ্ট অসুবিধাটো পৰিছে ইণ্টাৰভিউ দিছে আমাক ভাল যেনেকে দিছে বেয়াও দিছে মই কোৱা নাই যে সকলোৱে বেয়া পাইছে হয় আপোনাৰ লাগে নালাগে গাত তেতিয়া কেনেকুৱা মইতো এতিয়ালৈকে মোৰ হাতত আপোনাক পাব পাৰে এজন দুজন এতিয়ালৈকে এটা শ্ব' আপোনাক বা বেলেগ টিভিত কৰি আছো মই কিমানজন মানুহে চাব এতিয়া আপুনি ৰামদেৱৰ নিচিনাকে কিবা আশ্ৰমৰ কথা ভাবিছে নেকি এখন খুলি তাৰ ৰাইজক সেৱা কৰাৰ কথা মই আশ্ৰমৰ কথা ভবা নাই মই গৌশালাৰ কথা ভাবি আছিলো গৌশালাৰ কথা ভাবি আছো গৌ মাতাক সংৰক্ষণ কৰাৰ কাৰণে মই ভাবি আছো এটা মায়ঙত আপুনি মাটি লৈছে বোলে কোনে দিলে না ব্যৱস্থা কৰিছে কিবা ভাবিছে আশ্ৰম কৰাৰ কথা মায়ং অঞ্চলত মইতো এতিয়ালৈকে শুনা নাই তেনেকুৱা নাই শুনা মই শুনা নাই তাৰমানে কিন্তু আশ্ৰম এখনতো প্ৰয়োজনীয়তা মই গৌশালাৰ কাৰণে চেষ্টা কৰি আছো যাতে আমাৰ যিখিনি আজি বাংলাদেশত গৰু গৈ আছে মানুহে ইয়াৰ পৰা বিক্ৰী কৰি পঠাই আছে ঘৰক গাখীৰ নিদিয়া হোৱাৰ লগে লগে সেইখিনি মই সংৰক্ষণ কৰাৰ কাৰণে ভাবি আছো কিবা যদি ৰাইজে অসমৰ ৰাইজে সহায় কৰে আপুনি টকা পইচা মানে কি সংগ্ৰহ কৰিব তাৰ কাৰণে মই সংগ্ৰহ কৰিব নালাগে মই ৰাইজৰ ওপৰত এৰিছো মোক নালাগে নহয় আপোনাক নালাগে কিন্তু দান বৰঙণিটো লাগিব কামটো দান বৰঙণি ডাইৰেক্ট মই এটা সেই ভাবি আছো এতিয়ালৈকে মই কোনো অৰ্গেনাইজেশ্যন বনোৱা নাই যদি মই তেনেকুৱা ভাবিলো হয় বহুত সোনকালে মই NGO বা ট্ৰাষ্টি কিবা এটা বনাই ল'লো হয় এতিয়া অসমত অহা মই 6 মাহৰ ওপৰত হ'ল এতিয়ালৈকে মই ইণ্ডিভিজুৱেলি চলি আছো অকলে গৈ আছো অকলে সেই কৰি আছো বহু ক্ষেত্ৰত মই সেইকাৰণে প্ৰশ্নটো কৰিলোঁ যে আপুনি এতিয়া টিভিত কৈ আছে এইটো শেষ কথা হ'ব নোৱাৰে যদি আপোনাৰ তেনেকুৱা পৰিকল্পনা আছে তেতিয়াহ'লে আপুনি এটা ৰামদেৱৰ দৰে তেওঁৰ দৰে আপুনি নোৱাৰিব পাৰে আজি তেওঁ এটা মাল্টিনেশ্যনেল কোম্পানী যদি আমি 100 ভাগৰ 1 ভাগত মাল্টিনেশ্যনেল কোম্পানীক তেওঁ প্ৰত্যাহ্বান জনাব পৰা অৱস্থালৈ গ'ল কিন্তু মই কৈছোঁ তেওঁ আদৰ্শ হ'ব পাৰে এটা জেগা লৈ পেলাই আপুনি ইয়াত আশ্ৰম এখন কৰা
হয় এনেকুৱা কথা এটা কিয় চিন্তা নাই কৰা আপুনি মই ভাবি আছো গৌশালা খোলাৰ কাৰণে এতিয়া মই কাক কম মোৰ লগত এতিয়া চাওক মই অকলে কৰি আছো মানুহ ঔষধ দি আছো খাই আছে বছ মই অকলে চলি আছো অকলে গৈ আছো এনেকৈ 10জন মানুহ মই পোৱা নাই অসমত এতিয়ালৈকে যে মই আপোনালোকৰ লগত আছো আপোনাৰ লগত আছো চবে ঔষধ লৈ গৈছে চবে চাইড হৈ গৈছে ঔষধ লৈছে খাইছে ভাল হৈছে এতিয়ালৈকে মোৰ মোবাইলত এতিয়া যদি এটা আপডেট দি দিওঁ কিমান জনে ঔষধ খাই ভাল পাইছে 10 ঘণ্টাৰ ভিতৰত 10,000 জনে ক'ব ভাল পোৱা বুলি কিন্তু সেই 10,000 জনৰ কোনো এজন মানুহ নাই যে আপুনি ভাল কাম কৰিছে মই আপোনাক সাপোৰ্ট কৰিম এতিয়া যদি আপডেট দিওঁ ফেচবুকত কোনে কোনে ঔষধ খাই ভাল পাইছে 10 ঘণ্টাত 10,000 আহি যাব এতিয়া ধৰক চিকিৎসক আমাৰ যিটো চিকিৎসা বিজ্ঞান যিটো চলি আছে তাতো মানে ভাল পাইছে লাখ লাখ মানুহে পাইছেতো আয়ুৰ্বেদিক চিকিৎসাও বহুত ভাল পাইছে খালি আয়ুৰ্বেদিক চিকিৎসা যিধৰণে আগুৱাই নিব লাগিছিল চৰকাৰে সেইধৰণে আগুৱাই নিব পাৰে এনেকুৱা কিছুমান কথা থাকে বহুত আছে গতিকে আপোনাৰ আয়ুৰ্বেদিক চিকিৎসাৰ লগত আপোনাৰ সংঘাতটো ক'ত আয়ুৰ্বেদিক চিকিৎসাৰ লগত মোৰ ক'ত সংঘাত মই বাৰে বাৰে শুনিছোঁ এই কথাটো নাই আয়ুৰ্বেদিক চিকিৎসাৰ লগত মোৰ কোনো সংঘাত নাই এতিয়া মই ক'ব পাৰোঁ এটা কথা আপুনি এটা ষ্টিং কৰক অসমৰ গোটেইবিলাক আয়ুৰ্বেদিক ডক্টৰক গৈ পেলাই আপুনি চাওক ষ্টিং এটা কৰক আপুনি কোনজনে আয়ুৰ্বেদিক ঔষধ লিখে সেইটো মোক দিয়ক যে 100জন আয়ুৰ্বেদিক ডক্টৰৰ ওপৰত মই ষ্টিং কৰিলোঁ ইয়াৰে 90 জনে লিখিছে এনেকৈ আপুনি কওক এটা ষ্টিং কৰক আপোনালোকে নিজে কৰক এই চ্যালেঞ্জটো কৰিছে আপুনি নিজে এটা ষ্টিং কৰক ভিতৰ যে এইকেইজনে মই পাইছোঁ আয়ুৰ্বেদিক ঔষধ লিখিছে ঠিক আছে আমি এই বিষয়টো চাম আকৌ আহিম আলোচনাৰ মাজলৈ উভতি আহিছোঁ পৰৱৰ্তী অংশলৈ পাৰ্থ ডাঙৰীয়া আমি পাতি আছিলোঁ আপুনি কৈছে যে আয়ুৰ্বেদিক চিকিৎসকসকলক আপুনি চাব যে প্ৰেছক্ৰিপশ্যন নিদিয়ে আপুনি ষ্টিং কৰক কৰি চাওক কোনজনে আয়ুৰ্বেদিক ঔষধ লিখে আপুনি গম পাব এটা যে ইমানজনে আমি ষ্টিং কৰিলোঁ ইমানজনৰ ভিতৰত ইমানজনে আয়ুৰ্বেদিক ঔষধ লিখিছে আপুনি নিজে প্ৰেছক্ৰিপশ্যন দিয়ে নেকি মই প্ৰেছক্ৰিপশ্যন কিয় দিব লাগে মই বিধানহে দিওঁ আপুনিতো বিভিন্ন ঠাইলৈ গ'লে প্ৰেছক্ৰিপশ্যন দিয়াৰ মোৰ অধিকাৰ নাই আপুনি ধৰক সভা এখনলৈ গ'ল মানুহৰ অসুখৰ কথা সুধিব আপুনিতো মনত নাথাকিব পাৰে তৎক্ষণাৎ মই বিধান দিওঁ মানুহক ৰাজহুৱা কৰি বিধানটো লিখিতও দিব পাৰে সেই বিধানেইতো লিখিত ৰূপত তেওঁলোকে লিখি থাকিব মই কিয় লিখি দিম মোৰ হাতে লিখি দিলে তেওঁলোকে নেলেখাটো কথা যে ক'লে আপুনি সেইকাৰণে কৈছে আপুনি দিয়ে নেকি এইটো হয় মই নিদিওঁ কেতিয়াও মই প্ৰেছক্ৰিপশ্যন দিলে কি হ'ব সেইটো ইলিগেল হ'ব মই কিয় দিম প্ৰেছক্ৰিপশ্যন মই বিধান দিওঁ ৰাজহুৱা কৰি কিন্তু একাংশ দালাল নিয়োগ কৰি আপুনি এটা খুব সুন্দৰকৈ প্ৰচাৰ চলায় যিটো অভিযোগ আছে কোনে পইচা দিব নহয় আপুনি এচাম দালাল নিয়োগ কৰি এনে এটা প্ৰচাৰ চলায় যে সেই প্ৰচাৰে আপোনাৰ ফালে মানুহ টানি আনিছে এই ধৰণৰ এটা অভিযোগ দালাল যে ক'লে আপুনি তেওঁলোকক পইচা কোনে দিব টকা কোনে দিব সেইটো নাজানো কিন্তু যিটো অভিযোগ আছে কোৱাবিলাকক সুধিব তেওঁলোকক পইচা কোনে দিব পংকজ পাঠকেতো ফ্ৰীতে ঔষধ দি আছে তেওঁক পইচা কোনে দিব নহয় দালালেতো এটা আশা কৰিও কৰিব পাৰে তৎক্ষণাততো পইচা নল'ব কেনেকুৱা আপোনাৰ এদিন ভাল হ'ব টকা পইচা হ'ব ডাঙৰ আপুনি ৰামদেৱৰ নিচিনা নহ'লেওতো তাৰ কিছু হ'ব ভাবিছে তেনেকুৱা ভুল ভাবিছে আৰু অসমত তেনেকুৱা এই নাই বহুত এনেকুৱা মানুহ আছে ভাল মানুহ আছে বিনা স্বাৰ্থত প্ৰচাৰ কৰি থকা বহুত ভাল মানুহ আছে তেওঁলোকে যদি কৈছে যে এই বিনা স্বাৰ্থত প্ৰচাৰ কৰি থকা মানুহখিনি দালাল তেতিয়াহ'লে ভুল ভাবিছে তেওঁলোকে এতিয়া মই ফেচবুকত দিলে লগে লগে 1000জন মানুহে উল্টা কৰি ক'ব যে নহয় পংকজ পাঠক ঔষধ খাই ভাল পাইছোঁ মোক কৈছোঁ তেওঁলোকে সেই চাম মানুহক যদি কোনোবাই ভাবে দালাল তেতিয়াহ'লে এইটো ভুল কিন্তু বহুতে এইটোও কোৱা নাই আমাৰ ইয়াতে আলোচনাত চিকিৎসকে এইটো আশা কৰিছিলে আপোনাৰ পৰা যে আপুনি এটা পদ্ধতিগতভাৱে বিজ্ঞানসন্মতভাৱে গুণৰাম খনিকৰ দৰে আগুৱাই যাওক আপোনাৰ কোনেও যেতিয়া জীয়াই আছিল তেতিয়া শান্তিত থাকিব দিছিল নেকি কোনে সকলোৱে গম পায় মই বহুত শুনিছোঁ যেতিয়া জীয়াই আছিল তেতিয়া শান্তিত থাকিব দিয়া নাছিল নহয় ধনীৰাম বৰুৱাক শান্তিত থাকিব দিছে নেকি দিছিল এই যে বিকল্প চিকিৎসাৰ কথা ওলাইছে আপুনি ধনীৰাম বৰুৱাৰ নাম ল'লে কিন্তু ধনীৰাম বৰুৱাৰ এটা গৱেষণা আছিল কিন্তু এটা গৱেষণা আছে সেই গৱেষণাৰ ওপৰতে ইমান মানুহ জঁপিয়াই পৰিবই চাওক পৃথিৱীত যেতিয়া এটা এনেকুৱা কথা কিছুমান আহিছে যুগে যুগে এইটো আজিৰ কথা নহয় তাত যে বাধা নাহিব কোনোবাই তাৰ যে প্ৰতিবাদ নকৰিব আৰু এইটো আপুনি জানি ল'ব যে যুক্তি তৰ্কৰ মাজেৰেহে কিন্তু বিতৰ্কৰ মাজেৰেহে সত্য তেনেকৈয়ে আগুৱাই যাব লাগিব এতিয়া যদি আপুনি কয় যে আপুনি এটা আহতৰ পাত মোক গৱেষণা কৰি দিয়ক মই নোৱাৰোঁ কিন্তু আপুনি অলপমান মই যে কৈছিলোঁ অলপ অসহিষ্ণু আপুনি অলপ সমালোচনা কৰাৰ কাৰণে আমাৰ টিভিটোক নাচাব বুলি এটা আহ্বান জনাইছিল নেকি আমাৰ ফেচবুকত আহিছিল তেনেকুৱা মই কৈছিলোঁ হয় এইটো কিয় ক'লে আপুনি কিয় কৈছিলোঁ মানে কিছুমান ভুৱা প্ৰচাৰ অলপ সামান্যতম আপুনি সহিষ্ণুতা বা আপোনাৰ সহিষ্ণুতা সামান্যতম আপোনাৰ সহ্য নহয় ঠিক আছে সেইটো ঠিকে আছে কিন্তু মোৰ প্ৰতি
যদি সহিংসতা নেদেখুৱায় তেতিয়া মই কিয় দেখুৱাব লাগে না আপোনাৰ প্ৰতি আমাৰ ইয়াত কোনো ধৰণৰ অপপ্ৰচাৰ নাছিলে চিকিৎসক কেইগৰাকীমান আহিছিলে আপোনাৰ এংকৰে না এংকৰে এটা ক'ব পাৰে কিন্তু তাত আটাইবোৰ চিকিৎসক আছে এক্সপ্লেইন কৰিব নিদি লগে লগে পাই গ'লো ক'লে কাটি দিছে ফোনটো কিন্তু আপুনি নাহিলে মই আহিলো মই ঠিক আছে বাৰু ডিমাণ্ড কৰিছে ইমানটা বস্তু এতিয়া আপুনি এই চিকিৎসাৰ বিজ্ঞানসকলক আপুনি প্ৰত্যাহ্বান দিবলৈ সাজু কিয় প্ৰত্যাহ্বান দিব লাগে তেওঁলোকে আপুনি সাজু হয় নহয় মোক পোনপটীয়া উত্তৰ দিয়ক প্ৰত্যাহ্বানৰ প্ৰশ্নই নাহে মই কেতিয়াও নহয় আপোনাক যদি প্ৰত্যাহ্বান জনাই আপুনি সাজু কি বিষয়ত প্ৰত্যাহ্বান নহয় ধৰক আপোনাৰ চিকিৎসা পদ্ধতিৰ ওপৰত বা বিধানৰ ওপৰত প্ৰত্যাহ্বান তেওঁলোক কি চিকিৎসা বিধানৰ ওপৰত মই ভাবিছিলোঁ কি মোৰ আপুনি জানে যে মোৰ ইয়াত পৰিকল্পনা আছিলে যে চিকিৎসক আহিব বিজ্ঞানী আহিব আপুনিও থাকিব কিছুমান কথা আলোচনা হ'ব আপুনি কিবা সময়ৰ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে এতিয়াও মই এই প্ৰস্তাৱটো আপোনাৰ ওচৰত ৰাখিছোঁ আপুনি আহিব নেকি এইবিলাক যদি আপুনি কয় আহত পাতটো কিবা আপুনি প্ৰত্যাহ্বান জনাই কৈ দিয়ক না প্ৰত্যাহ্বান বুলি নাই নকৰোঁ আলোচনা এটা যদি কৰোঁ সেই আলোচনা কৰিলে আহিব পাৰিম তা আপুনি আহিব বুলি মই আজি দৰ্শকক আমি ক'ব পাৰোঁ নে নোৱাৰোঁ আহিব বুলি ক'ব পাৰে যে পংকজ পাঠক কিবা যদি তেনেকুৱা আমি আলোচনা কৰোঁ নহয় আজি আমি দৰ্শকক ক'ব লাগিব আপুনি ক'ব পাৰে আপুনি আহিব লাগিব অমুক দিনা আমি মাতিম ঠিক আছে আমি তেতিয়াহ'লে আমি তেনেকুৱা মই এটা কথা আপোনাক কৈ দিওঁ এপ্ৰিললৈকে বহাগ বিহুলৈকে মোৰ সভা বুকিং আছে ইমান দিনলৈতো আপুনি এটা তাৰ মাজত উলিয়াব লাগিব তাৰ মাজত ওচৰে পাজৰে সভা থাকিলে মই কৈ দিম আপোনাক তেতিয়া ঠিক আছে অনুষ্ঠান আমাৰ বহুত কথাই আছে সামৰিবৰ হৈছে সময়ৰ কথা আছে আপোনাৰো ব্যস্ততা আছে দুটামান ৰোগৰ বিধান নিদিলে অৱশ্যে অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব কাৰণ আপোনাক চিনিয়ে পায় মানুহে তেনেকৈ এতিয়া জিভাত বগা জাৰি পৰা বগা জালি পৰা জালি মানে কেনেকুৱা জালি সন্মুখত মানুহজন থাকিলে গম পায় জালি মানে কি আপুনি কি বুজ বগা বগা চামনি পৰা কনষ্টিপেশ্যনৰ প্ৰব্লেম থাকিব পাৰে তাৰ কাৰণে হ'ব কনষ্টিপেশ্যনত কি কৰিব পাৰে মোৰো আছে কনষ্টিপেশ্যনৰ কাৰণে আপুনি বঢ়িয়া 1 চামুচ ত্ৰিফলা ল'ব 1 গিলাচ গাখীৰ গৰম গাখীৰত মিহলাব ৰাতি শোৱাৰ সময়ত খাব সমগ্ৰ আমেৰিকা পৃথিৱী জুৰি এতিয়া গাখীৰৰ বিৰুদ্ধে কিন্তু নিউট্ৰিচনিষ্টসকলে তাৰ বিৰুদ্ধে এটা কেম্পেইন কৰিছে কিন্তু প্ৰচাৰ কৰিব গাখীৰ বেয়া বুলি হয় কৰিব বহুত গতিকে বিজ্ঞানত এটা সত্য নাই নহয় এইবিলাক বহুত সোনকালে আগতে কৰিছিল ষড়যন্ত্ৰ আছিল ব্ৰিটিছৰ দিনতো আছিল মোগলৰ দিনতো আছিল এতিয়া হৈ আছে ভৱিষ্যতে হ'ব সেইটো কিছুমানেতো সৎভাৱে গৱেষণা কৰি আছে আমি কওঁ লোকেল গৰু গাখীৰটো খাওঁ লোকেল গৰু অসমীয়া বা ঘিউটো গাখীৰতকৈ ভাল নেকি যিটো বনাব জানে ভাল যিটো ৰামদেৱৰ তাৰপৰা ঘিউ মই কাৰো নাম নলওঁ না ধৰি লওক কোনো যিটো বনোৱা পদ্ধতি সেইটো পদ্ধতিত যদি বনাব জানে তেতিয়া ভাল আমাৰ মানুহে খোৱা কথা কৈছিলে কিন্তু ক'ৰবাত গৰম পানীত ঘিউ হেৰি কৰি গৰম পানীত ঘিউ মিক্স কৰি খাব কৈছিলোঁ সেইটো ভাল কিহৰ কাৰণে সেইটো বহুত ধৰি লওক আপোনাৰ পেট বিষাইছে অকস্মাত বা মহিলাসকল মাহেকীয়াৰ সময়ত পেট বিষায় কিছুমান থাকে 1 গিলাচ গৰম পানী লওক তাতে 1 চামুচ ঘিউ মিহলি কৰি খাওক পেটৰ বিষ লগে লগে নোহোৱা হৈ যায় মদ্যপান আৰু ধূমপানৰ পৰা ৰক্ষা কৰা এটা উপায় দিয়ক ইচ্ছা শক্তি লাগিব প্ৰথম এইটোতো কৈ অহা কথা আপোনাৰ দৰৱ কওক আপুনি দৰৱ হয় এই দৰৱ ক'লে এতিয়া সেইটো মানে সেই আহে মই এখন সেই কৰি আছোঁ ৰিচাৰ্চ পেপাৰ উলিয়াই আছোঁ নাগপুৰ মানে আমাৰ সেই আছে গৌ বিজ্ঞান প্ৰতিষ্ঠান আছে তেওঁলোকৰ তাতে মই এটা মানে সেই কৈছোঁ মোক এখন এই কৰি দি দিয়ক আপোনালোকে যে গৌমূত্ৰ ব্যৱহাৰ কৰিব পাৰে মদ্যপায়ীসকলে গৌমূত্ৰ খাব লাগে মদ্যপায়ীসকলে খাব পাৰে খুব পোনকৈ কওক আৰু এইটো যেতিয়ালৈকে মোৰ নাহে তেওঁলোকৰ পৰা গৌ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা যেতিয়ালৈকে মোৰ ৰিপ্লাই নাহে তেতিয়ালৈকে মই নকওঁ ৰাজহুৱা নকৰোঁ মানে এই দুটা বস্তুত আপুনি বিধান নিদিয়ে একো এতিয়া এইটোত নিদিওঁ মই মদ্যপান আৰু ধূম্ৰপান আৰু মদ্যপানৰ বিষয়ে এতিয়া নিদিওঁ এই দুটা কিন্তু দৰকাৰী আছিলে কিন্তু এইটোত এটা ইয়াৰ পাছতে আৰু কাইলৈ আৰু এটা মানে আপুনি মানে লাহে লাহে অলপ ভয় খোৱা হৈছে নেকি ভয় খাব লাগে মোৰ গুৰুৰ লগত তেনেকুৱা এটা হৈ গৈছে আচ্ছা শেষত আমাৰ সময় কমি আহিছে যে আপোনাৰ চিকিৎসা পদ্ধতি কিমান বিজ্ঞানসন্মত চাওক ৰ'ব সেয়া বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰিব আমাৰ ক'ব লগা নাই কিন্তু চিকিৎসকৰ ভূমিকাত অৱতীৰ্ণ হৈ আজি যিটো পৰিচয় আপোনাৰ আৰু তাৰ পৰা যিবোৰ সমালোচনা হৈছে সেই কথাই মনত আপোনাক দুখ দিয়ে নেকি কেতিয়াবা সমালোচনা হ'বই না আপোনাৰ মনত দুখ দিয়ে নেকি দুখ কেতিয়াবা লাগে যেতিয়া মানুহে কয় যে আহত পাত খাই মৰিছে চূণৰ পানী খাই মৰিছে বা কেতিয়াবা কয় মেথিগুটি খাই মৰিছে বা কেতিয়াবা ক'ব কাঁহৰ বাচন খাই মৰিছে তেতিয়া দুখ লাগে কাৰণ অসমত আগতেও বদনৰ নিচিনা মানুহ আছিল আৰু তাতে সেই সময়ত মিৰ্জাফৰো আছিল আৰু এতিয়াও তেনেকুৱা মানুহ আছে তো দুখ দিয়ে তেতিয়া কেতিয়াবা যেতিয়া মই দিশৰ মানে আমাৰ যিবিলাক স্বদেশী বস্তুৰ বিষয়ে কওঁ যেতিয়া মই কওঁ আপুনি ঘৰত এনেকুৱা এটা বস্তু ব্যৱহাৰ কৰক যেতিয়া মই কওঁ আপোনাক হালধি নিমখ মিক্স কৰি দাঁত ঘহক সেইবিলাক বস্তুৰ মেথি গুটি এটা যদি খাব কওঁ আঁঠুৰ বিষৰ কাৰণে তেতিয়া যদি কিছুমানে মোক সমালোচনা কৰে
হয়তো তেওঁলোকৰ কিবা ডাঙৰ লোকচান হ'ব আৰু সেই তাৰে মাজত অসমীয়া মানুহে থাকে সেইকাৰণে কেতিয়াবা কেতিয়াবা দুখ লাগে যে মই এজন নিজে অসমীয়া আৰু ঘৰত পোৱা বস্তুখিনি মই প্ৰচাৰ কৰিছোঁ তাৰ মাজতো কিছুমান মানুহে টানি টানি ধৰা অৱস্থা মানে সেই কেঁকৰা নিচিনা কৰে তেতিয়া দুখ লাগে মানে আপোনাৰ এই চিকিৎসকসকলে যিবোৰ কথা পৰামৰ্শ দিছে বা আপোনালৈ আবেদন জনাইছে এই কথাবোৰে তাৰমানে আপোনাক কোনো ধৰণে প্ৰভাৱিত নকৰে কিবা যদি মই ভুল কৰি আছো মই যদি কিবা ভুল কৰিছো না আপোনাৰ কথাবোৰ এনেকুৱা লাগিলে যেন গোটেইবোৰ আপোনাৰ শত্ৰু চাৰিফালে তাৰ মাজত আপুনি জীয়াই থাকিবলগীয়া হৈছে নাই শত্ৰুটো আছেই না তেনেকুৱা আপোনাৰ ভাৱ কিয় হৈছে কিয় ভাৱ হৈছে আপুনি নিজে গম পাব এক পাক গুৱাহাটীৰ বজাৰ চাৰিওফালে এক পাক ৰাউণ্ড লগাও ফাৰ্মাচীবিলাকৰ কি অৱস্থা হৈছে চাই লওক তাৰপিছত গম পাব মোৰ শত্ৰু কিয় হৈছে কি ক'লে আপুনি আকৌ আপুনি গুৱাহাটীৰ ইফালৰ পৰা সিফালে গোটেই এক ৰাউণ্ড ঘূৰি চাওক ফাৰ্মাচীবিলাকৰ কেনেকুৱা অৱস্থা হৈছে মোবাইলত ভিডিঅ' গেম খেলি থাকিব লগা হৈছে তাৰপিছত গম পাব পংকজ পাঠকৰ শত্ৰু কিয় বাঢ়িছে কিন্তু এইটো এটা ডাঙৰ আপুনি দাবী কৰিছে ফাৰ্মাচীবিলাক ইমান কম আপুনি চাওক মইতো বহুত নিজৰ ফালৰ পৰা মই চাইছো আপুনি নিজে এবাৰ চাওক মানে আপোনাৰ মতে দৰৱ কিনা কমি গৈছে এতিয়া চাওক আপুনি গৈছে চৰ্দি হৈছে টেবলেট খাব গৈছে পেটৰ বিষ হৈছে টেবলেট খাব গৈছে কমচে কম সাধাৰণ যিকেইটা আমাৰ জেনেৰেল হৈ থাকে সাধাৰণ দৈনন্দিন হৈ থাকে সেইকেইটাৰ পৰাতো মানুহে ৰেহাই পাইছে আৰু সেইকেইটা বেছি কৰি বিক্ৰী হৈ থাকে তা আমাৰ সময় শেষ হৈছে আমি সময়ত থাকিলে আৰু হয়তো বহুত কথাই পাতিব পাৰিলোহেঁতেন কিন্তু ভৱিষ্যতে আমি লগ পোৱাৰ আশা ৰাখিছোঁ নিশ্চয় আৰু আপোনাক কৈছোঁৱে যে আমাৰ ইয়াত তেনেকুৱা যদি আমি বিশেষজ্ঞসকলক মাতো আপুনিও এগৰাকী বিধান দিয়া আছে আপুনি আহিব আলোচনাই আমাক সহায় কৰিব কৰি আপুনি ক'ব লাগিব যে অমুক দিনা আহিব নহয় নাই নাই আপোনাক সেইটো আমি ঠিক কৰি ল'ম আৰু আপুনি এপ্ৰিললৈকে নাৰাখিব কাৰণ তেতিয়ালৈ বহুত দেৰি হ'ব মাজত ওচৰে পাজৰে সভা থাকিলে ধৰি লওক নলবাৰী বৰপেটাৰ সভা আছে মই কৰি দিম আৰু আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ